আপনার ইমান লাক্সারি কার আছে তো ফরচুনার এনে কিমানৰ পৰা আপুনি স্টার্ট কৰিছে আৰু এমজি হেক্টৰ এখন একদম ফুল টপ ভেরিয়েন্ট গাড়ি হয় আৰু এখন 2021 হয় এটো টাটা সাফারি হয় টাটা সাফারি হয় টপ মডেলৰ হয় হয় আৰু একদম গাড়ি কম বয়সৰ গাড়ি হয় আপনার 7 মান্থ ওল্ড গাড়ি বিচাৰিছে দাম মহিন্দ্রা থার এখন 2021 মডেল হয় আৰু 4x4 S11 আছে স্করপিও ব্ল্যাক কালারত S11 বর্তমান আমার তাত তিনিখন মান আছে হয় এখন ব্ল্যাক কালার আছে দুখন হোয়াইট কালারত আছে আৰু এখন হৈ গল 2019 ৰ গাড়ি এখন দাদা ইনোভা খ্রিস্টা বর্তমান আমার তাত 5খন আছে টোটাল 5খন আছে হয় 4খন আপোনাৰ প্ৰাইভেট ৰেজিষ্ট্ৰেচন হয় আৰু এখন কমাৰ্শিয়াল হয় দেখাই আৰ্টিগা মোৰ তাত নিউ লুক্সৰ আপোনাৰ 9খন মান আছে ইয়াতে আপুনি দেখাই দিওক 4খন না 5খন মান ইয়াতে আছে এখন দুখন তিনিখন দুখন ব্লু কালার আৰু দুখন সিলভার কালার ব্যাক সাইডত এখন হোয়াইট কালার ওকে তে এখন হৈ গল 2021 ৰ গাড়ি এখন হৈ গল 2020 গাড়ি আৰু এখন হৈ গল 2022 গাড়ি এখন সব লেটেস্ট মডেল হয় লেটেস্ট মডেল ওকে স্মার্ট হাইব্রিড ওকে আৰু এখন হৈ গল 21 ৰ ভিডিওটো প্লে কৰাৰ কাৰণে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপুনি এখন ছেকেণ্ড হেণ্ড গাড়ী বিচাৰি থাকে আৰু মই আপোনালোকক অনুসন্ধান দি থাকোঁ সেই আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাব কাৰণ আপোনালোকে এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিব পাৰিব লগতে আপোনালোকে ফাইনেন্সত ল'ব পাৰিব কিমান দিনৰ ভিতৰত ফাইনেন্স কৰি দিয়ে আপোনাৰ ফাইনেন্সটো এনে 24 আৱাৰ্ছৰ ভিতৰত হ'ব লাগে হয় 24 আৱাৰ্ছৰ ভিতৰত যদি ডকুমেন্টছ তেখেতে দিব পাৰে আমি 24 আৱাৰ্ছৰ ভিতৰতে কৰি দিম মানে এদিনতে আৰু হয় ওকে তো যদি আপোনালোকে এখন ছেকেণ্ড হেণ্ড গাড়ী আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব মই আপোনালোকক যিবিলাক গাড়ী দেখাইছো এই গাড়ীবিলাক তেওঁলোকে 2020 চন 2021 চন 2022 চন 2018 19 এনে ধৰণৰ গাড়ীয়ে আপোনালোকে পাব আৰু অসমৰ ভিতৰত একদম সৰ্বপ্ৰথম বুলি ক'ব লাগিব কিয়নো ইয়াত আপোনালোকে এসিবি গাড়ী মানে বিভিন্ন ধৰণৰ এসিবি গাড়ী পাব চাওক ম্যাক্সিমাম এসিবি গাড়ী বিভিন্ন ধৰণৰ এসিবি গাড়ী আপুনি যি বিচাৰে এমজি হেক্টৰ বিচাৰে নাই আপুনি ফৰচুনাৰ বিচাৰে নাই আপুনি স্কৰপিও S11 বিচাৰে নাই ইনোভা খ্রিস্টা বিচাৰে নাই আপুনি টাটা হেৰিয়া বিচাৰে নাই আপুনি মহিন্দ্ৰা থাৰ বিচাৰে আপোনাক কি গাড়ী লাগে ব্ল্যাক কালার স্করপিও যদি বিচাৰে ব্ল্যাক কালার স্করপিও পাই যাব ব্ল্যাক কালার যদি মহিন্দ্রা থার বিচাৰে মহিন্দ্রা থার পাই যাব ইনোভা আছে ইনোভা আপোনাৰ ওল্ড লুক্সৰ যদি ইনোভা বিচাৰি আছে তো ওল্ড লুক্সৰ ইনোভা আপোনালোকে পাই যাব তো দাদা গাড়ী আপোনালোকৰ তাত ধৰক এনে এসিবি গাড়ী কিমান টকাৰ পৰা আৰম্ভ হৈছে এসিবি গাড়ী একদম লো ৰেঞ্জৰ হয় আপুনি এখন দেখাই দিওক ইনোভা খ্রিস্টা ইনোভাখন দেখাই দিওক হয় এখন 2015 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস চাইছো আমি 6,50,000 ওকে গাড়ী অৰিজিনাল পেইণ্টত আছে খালি বাম্পাৰটো সন্মুখৰ বাম্পাৰটো অকন টাচ আপ আছে হয় বাকি টায়াৰ এলয় আফটার মার্কেট এলয় লোগো আছে গাড়ী বহুত ধুনিয়া কন্ডিশনত আছে ওকে এখন 650 বিচাৰি আছে 650 ওকে নেগোশিয়েবল হৈ যাব ওকে তো ফরচুনার পৰা আহো যেহেতু আপোনাৰ তাত ইমান লাক্সারি কার আছে তো ফরচুনার এনে কিমানৰ পৰা আপুনি স্টার্ট কৰিছে এখন আপোনাৰ 2019 মডেল হয় 4x4 গাড়ী হয় একদম টপ মডেল হয় আৰু ফরচুনার ভিতৰত এখনৰ প্রাইস চাইছো আমি 27 লাখ উইথ নেগোশিয়েবল হৈ যাব আৰু এমজি হেক্টৰ এখন একদম ফুল টপ ভেরিয়েন্ট গাড়ী আৰু এখন 2021 ৰ হয় আৰু ইয়াৰ প্রাইস চাইছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব তো এফালে এখন আছে টাটা হেৰিয়া এফালে টাটা হেৰিয়াৰ নহয় এটো টাটা সাফারি হয় টাটা সাফারি হয় টপ মডেলৰ হয় আৰু একদম গাড়ী কম বয়সৰ গাড়ী আপনার 7 মান্থ ওল্ড গাড়ীখন আৰু ইয়াৰ প্রাইস চাইছো প্যানোরামিক সানরুফ আছে ওকে আৰু টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্রাইস চাইছো আমি 16,50,000 উইথ নেগোশিয়েবল হৈ যাব তো আৰু আছে গাড়ী মহিন্দ্ৰা থাৰ এখন আছে ব্ল্যাক কালাৰত হয় এখন এনে কিমান বিচাৰিছে দাম মহিন্দ্ৰা থাৰ এখন 2021 মডেল হয় আৰু 4x4 আৰু হাৰ্ড টপ হয় আৰু ইয়াৰ প্রাইস চাইছো আমি 12,30,000 উইথ নেগোশিয়েবল হৈ যাব S11 আছে স্করপিও ব্ল্যাক কালাৰত S11 বর্তমান আমার তাত তিনিখন মান আছে হয় এখন ব্ল্যাক কালার আছে দুখন হোয়াইট কালারত আছে আৰু এখন হৈ গল 2019 ৰ গাড়ী আৰু এখন আছে 2020 আৰু এখন আছে 2018 ৰ ওকে এখনৰ 2019 ৰ ব্ল্যাক কালার খনৰ প্রাইস আহি যাব আপোনাৰ 12,80,000 আৰু এখন আছে 2000 আপোনাৰ 19 ৰ আছে হোয়াইট কালারত তে হেখনৰ প্রাইস আহিব আপোনাৰ 13 লাখ এখন একচুয়ালি রানিং কম আছে এখন অকন রানিং টু বেছি আছে ওকে আৰু এখন আছে 2018 ৰ আছে হেখনৰ প্রাইস আহি যাব 12 লাখ 12 লাখ টকা তো ঠিক আছে তো আমি প্ৰথমতে যিখিনি এসিভি কাৰ সেইখিনি দেখুৱাই লৈছো এখন দাদা ইনোভা খ্রিস্টা
ইনোভা খ্ৰীষ্টা বৰ্তমান আমাৰ তাত 4খন 5খন আছে টোটেল 5খন আছে 5খন আছে হয় 4খন আপোনাৰ প্ৰাইভেট ৰেজিষ্ট্ৰেচন হয় আৰু এখন কমাৰ্চিয়েল হয় মানে যিসকলে কমাৰ্চিয়েল ভাড়া মাৰে তেওঁলোকৰ কাৰণেও ৰাখিছে হয় ওকে কমাৰ্চিয়েলো আছে হয় কমাৰ্চিয়েল গাড়ীখন একদম নতুন গাড়ী একদম অৰিজিনাল পেইণ্টত গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আমাৰ পাৰ্কিংত খাৰা আছে নেক্সট আমি পাৰ্কিংটো দেখাই আছো এতিয়া তাতো দেখাই দিব পাৰিব হয় আৰু এখনৰ দাম কিমান আহিছে এখন হৈ গ'ল 2017 ৰ গাড়ী হয় আৰু আপোনাৰ গাড়ী ৰানিং আছে 1,30,000 হয় আৰু ইয়াৰ প্ৰাইস চাইছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব হয় আৰু নেক্সট এখন দাদা এখন স্কৰপিও হোৱাইট কালাৰ এখন স্কৰপিও S10 হয় এখন হয় 2015 ৰ মডেল হয় আৰু ইয়াৰ প্ৰাইস চাইছো আমি 6,70,000 উইথ নেগোশিয়েবল হৈ যাব ওকে তো আৰু নেক্সট আমি বেক সাইডৰ গাড়ীখন দেখাই দিও হয় আৰু এখন গাড়ী হল 2021 ৰ গাড়ী হয় আৰু এখন আছে 22 আৰু এখন আছে 23 হয় ইনোভা খ্ৰীষ্টা আমাৰ তাত বৰ্তমান 4খন আছে প্ৰাইভেট ৰেজিষ্ট্ৰেচন হয় আৰু এখন আছে আপোনাৰ কমাৰ্চিয়েল ওকে তে এইখনৰ প্ৰাইস আহি যাব 18,50,000 হয় আৰু বেক সাইডখন দেখাই দিও হয় এখন BS6 ভাৰ্জন হয় আৰু এইখন হৈ যাব 22 মডেল হয় আৰু এইখন ৰাখিছো 18,50,000 ওকে তো এফালে এখন দাদা এখন কি গাড়ী এইখন আপোনাৰ লেটেস্ট মডেল গ্ৰেন্ড ভিটাৰা হয় গ্ৰেন্ড একদম ভিটাৰা পুৰা ট্ৰেন্ডত আছে গাড়ীখন এতিয়া বৰ্তমান হয় হয় গ্ৰেন্ড ভিটাৰা আৰু এখন হাইব্ৰিড হয় স্মাৰ্ট হাইব্ৰিড দেখাই দিয়ক এখন হৈ গ'ল স্মাৰ্ট হাইব্ৰিড হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12 লাখ উইথ নেগোশিয়েবল হৈ যাব কিমান মাহৰ পুৰণা এখন আপোনাৰ 11 মাহৰ পুৰণা দাদা এখন কি গাড়ী এখন হৈ গ'ল আপোনাৰ ক্ৰেটা আৰু এখন হৈ গ'ল আপোনাৰ পেট্ৰল ভাৰ্জন অটোমেটিক হয় সৰি এখন ডিজেল ভাৰ্জনত হয় অটোমেটিক নহয় মেনুৱেল হয় আৰু গাড়ী ফুল অৰিজিনাল পেইণ্টত আছে ব্লেক কালাৰ গাড়ী আৰু 2019 ৰ মডেল আৰু ইয়াৰ প্ৰাইস চাইছো আমি 7,50,000 উইথ নেগোশিয়েবল হৈ যাব তো এফালে আৰ্টিকা আছে আৰ্টিকা যদি দেখাই আৰ্টিকা মোৰ তাত নিউ লুক্সৰ আপোনাৰ 9খন মান আছে ইয়াতে আপুনি দেখাই দিয়ক 4খন না 5খন মান ইয়াতে আছে এখন দুখন তিনিখন দুখন ব্লু কালাৰ আৰু দুখন সিলভাৰ কালাৰ বেক সাইডত এখন হোৱাইট কালাৰ ওকে তে এখন হৈ গ'ল 2021 ৰ গাড়ী এখন হৈ গ'ল 2020 গাড়ী আৰু এখন হৈ গ'ল 2022 গাড়ী এখন সব লেটেস্ট মডেল হয় লেটেস্ট মডেল ওকে স্মাৰ্ট হাইব্ৰিড ওকে আৰু এখন হৈ গ'ল 21 হয় আৰু বেক সাইডে আছে দুখন সেই দুখন হোৱাইট কালাৰত আছে সেই দুখনৰ বাৰু দেখাম আগতে আমি স্মাৰ্ট হাইব্ৰিড ওকে যদি আপোনালোকে একদম নতুন আৰ্টিকা বিচাৰি আছে নতুন আৰ্টিকা যদি বিচাৰি আছে তেতিয়া হলে একেটাত 8খন মান আৰ্টিকা পাব আপোনালোকে একদম নিউ সেগমেন্টৰ আৰু একদম স্মাৰ্ট হাইব্ৰিডৰ আপোনালোকে আৰ্টিকা পাব এখনৰ দাম কিমান আহিব এখনৰ দাম আহি যাব আপোনাৰ 7,80,000 হয় আৰু এখনৰ আহি যাব আপোনাৰ 8 লাখ আৰু এখনৰ আহি যাব আপোনাৰ 8,50,000 হয় আৰু এখন ZXI প্লাস হয় এখন 2021 ৰ হয় আৰু এখনৰ প্ৰাইস বিচাৰি আছো 9 লাখ এনে আৰ্টিকা বিলাক এনে ধৰক আপোনাৰ ম্যাক্সিমাম কিমান মান টকা ডাউন পেমেন্ট দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 3 লাখ 2.5 লাখ এনেকৈ দিলে হৈ যাব 3 লাখ 2.5 লাখ টকা ডাউন পেমেন্ট দিলে লব পাৰিব ওকে যদি আপোনালোকৰ হাতত 3 লাখ 2.5 লাখ টকা আছে আপুনি এখন 7 সিটাৰ গাড়ী বিচাৰি আছে তেতিয়া হলে দাদাক আপোনালোকে যোগাযোগ কৰক কিয়নো 8খন মান স্মাৰ্ট হাইব্ৰিড আৰ্টিকা আছে গতিকে আপোনালোকে ইয়াৰ পৰা এখন নহয় এখন আপোনালোকৰ যেটো বাজেট সেই বাজেটত লব পাৰিব ডবল ৰাখিব বিচাৰো হয় যিকোনো গাড়ী আমি বেছিকে ৰাখিব বিচাৰো কোৱান্টিটি বেছি ৰাখিব বিচাৰো ওকে যেনেকৈ আৰ্টিকা আমাৰ তাত এতিয়া 8খন মান আছে ডিজাৰ আছে 11খন হয় আপোনাৰ এল্টো আছে আপোনাৰ 5খন মান এল্টো আছে হয় আপোনাৰ সুইফট আছে 5খন মান আছে ডিজাৰ তো কলো অলৰেডি আৰু ওয়াগনাৰ আছে আপোনাৰ 4খন মান হয় তে এনেকৈ সব গাড়ী মানে কোৱান্টিটি আপোনাৰ ডবল টিবুল এনেকে পাব আৰু মানে ইয়াৰ পৰা আপোনালোকে গাড়ী এখন নিকিনাকৈ যাব নোৱাৰে আপোনালোকৰ গাড়ী পছন্দ হ'বই কিয়নো বিভিন্ন ধৰণৰ গাড়ী চাওক নাম দেখুৱাই দিছে দেখিছেনে বিভিন্ন ধৰণৰ গাড়ী আপুনি যি গাড়ী নিবিচাৰক চাওক XCV 300 আছে তিনিখন কি আছে XCV 300 তিনিখন আছে তিনিখন মান আছে ওকে তো দেখিছে মই আপোনালোকক দেখুৱাই দিছো গাড়ী এখন সুইফটৰ নাম কিমান আহিব এখন ডিজাৰ হয় 2019 মডেল হয় ZXI হয় টপ মডেল নহয় একদম ফুল ZXI প্লাস হল টপ মডেল হলে হয় এখন ZXI হয় আৰু এখনত এলো হুইল আছে এয়াৰ ব্ৰেক আছে ABS আছে আপোনাৰ স্মাৰ্ট কি আছে তে এখনৰ প্ৰাইস কিছু আমি 6,30,000 উইথ নেগোশিয়েবল হৈ যাব কিয়া এখন আৰু কিয়া সেলটোস হয় এখন ডিজেল ভাৰ্জনত হয় আৰু ডুৱেল টোনত গাড়ী আৰু গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে আৰু ইয়াৰ প্ৰাইস কিছু আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব আৰু ডিজাৰ VXI আছে ডিজাৰ VXI
অটোমেটিক ভাৰ্জনত হয় এখন গাড়ী হয় পেট্ৰল অটোমেটিক হয় গাড়ীখন হয় আৰু এখন পেট্ৰল ভাৰ্জনত হয় গাড়ী তে ইয়াৰ প্ৰাইচ চাইছো আমি 6,20,000 উইথ নেগোচিয়েবল হৈ যাব নেগেটিভ হৈ যাব এখন আছে সুইফট হয় যদি এখন সুইফট দেখাই দিয়ে হয় এখন সুইফট 2020 মডেল হয় হয় আৰু ইয়াৰ প্ৰাইচ চাইছো ZXi প্লাস হয় হয় ZXi প্লাস একদম ফুল টপ ভেৰিয়েন্ট গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 6,50,000 উইথ নেগোচিয়েবল হৈ যাব নেগেটিভ হৈ যাব নেগোচিয়েবল হৈ যাব তো আৰু এখন আছে ডিজাই আইফালে হয় ডিজাৰ আৰু এটা আছে এখন হৈ গল 2021 ৰ গাড়ী হয় VXi মডেল হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 6 লাখ উইথ নেগোচিয়েবল হৈ যাব নেগেটিভ হৈ যাব নেগোচিয়েবল হৈ যাব আৰু এখন আৰু এখন হৈ গল আপোনাৰ i20 এক্টিভ হয় হয় 2019 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 5,50,000 উইথ নেগোচিয়েবল হৈ যাব নেগেটিভ হৈ যাব Negotiable এবিলাক তো হৈ যাব। ফাইনান্স তো হৈ যাব ফাইনান্স হৈ যাব যিকোনো Okay. গাড়ী ফাইনান্স হৈ যাব হৈ যাব তো এফালে আছে এখন ব্ৰেজা হয় এখন এখন ব্ৰেজা বিটাৰৰ ব্ৰিজা হয় হয় আৰু এখন টপ মডেল গাড়ী হয় হয় ZXi প্লাস আৰু 2021 মডেল হয় হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 7,80,000 উইথ হয়। নেগোচিয়েবল হৈ যাব নেগেটিভ হৈ যাব নেগোচিয়েবল হৈ যাব তো নেক্সট এখন কি গাড়ী এখন XCV 300 হয় XCV 3W হয় তে এখন মোৰ তাত 3খন মান আছে এতিয়া হয় দুখন পেট্ৰল ভাৰ্জনত হয় এখন ডিজেল ভাৰ্জনত আছে ওকে তে ইয়াৰ প্ৰাইচ চাইছো আমি 7,80,000 উইথ হয়। নেগোচিয়েবল হৈ যাব নেগেটিভ হৈ যাব নেগোচিয়েবল নেক্সট এখন ডিজাইন দাম কিমান আহিব এখন ডিজাৰ 2018 ৰ মডেল হয় ব্লু কালাৰত গাড়ী হয় গাড়ী ফুল বেক টু বেক অৰিজিনাল কালাৰ বাম্পাৰ টু বাম্পাৰ হয় তে এইখনৰ প্ৰাইচ চাইছো আমি 6 লাখ উইথ নেগোচিয়েবল হৈ যাব নেগেটিভ হৈ যাব নেগোচিয়েবল হৈ যাব ওয়াগনাৰ ওয়াগনাৰ আপোনাৰ 2021 মডেল হয় হয় VXi আৰু গাড়ী বহুত ধুনীয়া কন্ডিশনত হয় গাড়ী আপোনাৰ আফটাৰ মাৰ্কেট হেৰি লগো আছে এলহুইল লগো আছে হয় আৰু আপোনাৰ মেজিক সিস্টেম গাড়ীৰ লগত ইনবিল্ট হয় হয় আৰু এখন গাড়ীৰ প্ৰাইচ আহি যাব 5,20,000 উইথ নেগোচিয়েবল হৈ যাব ওকে নেক্সট এখন কি গাড়ী আৰু এখন হৈ গল আপোনাৰ ডিজায়াৰ ডিজাই ও Swift ওল্ড লুকছৰ ডিজাই সুইফট ডিজায়াৰ সুইফট ডিজাই সুইফট ডিজায়াৰ ওল্ড লুকছৰ হয় 2015 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ চাইছো 3,50,000 হয় উইথ নেগোচিয়েবল হৈ যাব ডিজেল নে পেট্ৰল এখন এখন আপোনাৰ পেট্ৰল ভাৰ্জন পেট্ৰল ভাৰ্জন পেট্ৰল ভাৰ্জন 3.5 লাখ ন হয় 3.5 3.5 লাখ টকাত সুইফট ডিজাই দি আছে হয়। চাওক পেট্ৰলৰ গাড়ী কিন্তু নেক্সট আৰু এখন হৈ গল নেক্সন হয় এক্সএম হয় হয় আৰু টাটা নেক্সন 5 ষ্টাৰ ৰেটিং 5 ষ্টাৰ ৰেটিংৰ গাড়ী হয় গাড়ী ফুললি বেক টু বেক অৰিজিনাল কালাৰ আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 5,50,000 উইথ নেগোচিয়েবল হৈ যাব এখন ব্ৰেজা নেকি হয় বিটাৰা বিজা আপোনাৰ ZDI প্লাস হয় আৰু এখন ডিজেল ভাৰ্জনত হয় গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 5,50,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট এখন সুইফটৰ দাম কিমান আহিব এখন সুইফট 2020 হয় হয় আৰু VXi মডেল আছে হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 5,50,000 উইথ নেগোচিয়েবল হৈ যাব নেগোচিয়েট হৈ যাব এখন কিগাৰ নেকি কিগাৰ ৰেনল্ড কিগাৰ হয় ৰেনল্ড কিগাৰ বৰ্তমান আমাৰ তাত এইটো মডেলৰ 3খন মান আছে তিনিখন আছে ন হয় 3খনৰ পেট্ৰল ভাৰ্জন হয় হয় আৰু এখন হৈ গল 2023 ৰ গাড়ী আৰু এখন আছে 2021 ৰ আৰু এখন আছে 2022 ৰ ওকে তে এইবিলাকৰ প্ৰাইচ আছে আপোনাৰ 6 লাখ 550 হয় 580 এনেকুৱা ৰেঞ্জত আহি যাব পাই যাব আৰু হয় তো বাকি এখন ডিজাইৰ দাম কিমান আহিব বাকি এখন ডিজাৰ আপোনাৰ 2021 या 22 ৰ ভিতৰত হ'ব হয় 21 নহলে 22 হ'ব হয় তে এখনৰ প্ৰাইচ চাইছো আমি 6,50,000 উইথ নেগোচিয়েবল হৈ যাব নেগোচিয়েট হৈ যাব নেগোচিয়েবল হৈ যাব ওকে আৰু এখন ইয়ন ইয়ন একদম সবতকে কম দামী গাড়ী মোৰ শ্বৰুমত হয় এখন গাড়ী আছে এইখনে একদম বহুত ধুনীয়া কন্ডিশনত গাড়ী হয় আৰু 2017 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ চাইছো 1,90,000 উইথ নেগোচিয়েবল দেখিছা কালাৰ একদম চিকচিকিয়া হৈ আছে মাত্ৰ 1,90,000 টকা 2017 চনৰ গাড়ী বলেৰো হয় বহুতে বলেৰো বিচাৰি থাকে কিন্তু বলেৰো BS6 ৰ হয় হয় তে বলেৰো এখন আপোনাৰ BS6 ৰ একদম টপ মডেল Top model। BS6 অপচনেল লজ এখন গাড়ী হয় তে এইখনৰ প্ৰাইচ চাইছো আমি 7,80,000 উইথ নেগোচিয়েবল হৈ যাব তো নেক্সট সেলেৰিও একদম ব্র্যান্ড নিউ গাড়ী হয় সেলেৰিও একদম লেটেষ্ট মডেল হয়। যেখন মানে এতিয়া একদম লেটেষ্ট মডেল যেখন চলি আছে সেইখন সেলেৰিও তে এইখনৰ প্ৰাইচ চাইছো আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব গাড়ী? আৰু এখন ভেনু ভেনু হয় ভেনুখন আপোনাৰ 2021 মডেল হয় হয় আৰু সেকেন্ড টপ হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 7 লাখ উইথ নেগোচিয়েবল নেগোচিয়েট হৈ যাব হয় এফালে এখন আৰু আৰ্টিগা এখন আছে ওমনি ভেন আছে আমাৰ তাত বহুত কম দামী সেইখনো কম দামী গাড়ী অ এখন 2000 হয় 2018 ৰ গাড়ী হয় তে এইখনৰ প্ৰাইচ চাইছো আমি 2,20,000 উইথ নেগোচিয়েবল হৈ যাব তো নেক্সট আৰ্টিগা মোক কৈছিলো ভিতৰত 4খন দেখালো ইয়াত আৰু এখন হোৱাইট কালাৰৰ BXi মডেল হয় 2021 ৰ হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 7,80,000 উইথ নেগোচিয়েবল হৈ যাব আজি এখন গাড়ী একদম পুৰা অফাৰত লগাই দিছো মই হয় এখন গাড়ী দিব লাগিব 1,90,000
বাপৰে বাপ এখন ডিজাই দি আছে আপোনালোকক মাত্ৰ 1,90,000 টকা হৈ আছে দেখিছে কালাৰ বহুত ধুনীয়া গাড়ীত কোনো স্ক্ৰেচ নাই কোনো দাগি নাই গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে মাত্ৰ 1,90,000 দি দিব 1,90,000 দি দিছো 1,90,000 ডিজাই দি দিলে যাওক